গুৱাহাটীত বাংলাদেশীৰ ভয়ংকৰ অনুপ্ৰৱেশ জাকে জাকে সোমাইছে সন্দেহযুক্ত নাগৰিক মেঘালয় পশ্চিমবংগ সীমান্তৰে অসমত প্ৰৱেশ সন্দেহযুক্ত বাংলাদেশীৰ 3 সপ্তাহত মহানগৰীত গ্ৰেপ্তাৰ হ'ল 34টাকৈ সন্দেহযুক্ত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ এতিয়া ট্ৰেনজিট পইণ্ট হৈ পৰিছে নেকি ৰাজধানী গুৱাহাটী আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই জালত পেলাইছে এটাৰ পাছত আনটো সন্দেহজনক বাংলাদেশী অসম আৰক্ষীৰ সীমান্ত শাখাৰ লকআপ ধৰিছে বাংলাদেশীৰে এটা শক্তিশালী দালাল চক্ৰই নেতৃত্ব লোৱা এই ভয়ংকৰ ঘটনাটোৰ মূল অভিকেন্দ্ৰ হিচাপে বিবেচিত হৈছে গুৱাহাটী বৃহৎ সিন্ডিকেটৰ মাজেৰে দালালে মেঘালয় পশ্চিমবংগৰ সীমান্তৰে অসমলৈ আনে এনে লোকক বিগত 3 সপ্তাহৰ খতিয়ান এনে ধৰণৰ 19 জুনত আৰ্যনগৰত ধৰা পৰিছিল 13 বাংলাদেশী 24 জুনত পল্টন বজাৰৰ লজত আটক হৈছিল 10 বাংলাদেশী 7 জুলাইত ৰেল ষ্টেচনত আৰক্ষীৰ জালত পৰিছিল 11 বাংলাদেশী কোনো ধৰণৰ বৈধ নথিপত্ৰ নথকা এনে লোকৰ আগ্ৰাসনে এতিয়া শংকিত কৰিছে গুৱাহাটীবাসীক কিন্তু আটাইতকৈ ভয়ংকৰ কথাটো হ'ল এতিয়াও আৰক্ষীয়ে ধৰিব পৰা নাই এই সমগ্ৰ নেটৱৰ্কটো পৰিচালনা কৰা মূল দালাল চক্ৰটোৰ কোনো এজন ব্যক্তি ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড যোগান ধৰি নিশাটোৰ ভিতৰতে ভাৰতীয় নাগৰিক সজাই তোলা হৈছে এই শক্তিশালী কলা চক্ৰটোৰ শিপা আচলতে কলৈকে বিস্তৃত ইয়াৰ শেষ বিচাৰি পাবনে অসম আৰক্ষীয়ে গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটীত বাংলাদেশীৰ ভয়ংকৰ অনুপ্ৰৱেশ জাকে জাকে সোমাইছে সন্দেহযুক্ত নাগৰিক মেঘালয় পশ্চিমবংগ সীমান্তৰে অসমত প্ৰৱেশ সন্দেহযুক্ত বাংলাদেশীৰ 3 সপ্তাহত মহানগৰীত গ্ৰেপ্তাৰ হ'ল 34টাকৈ সন্দেহযুক্ত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ এতিয়া ট্ৰেনজিট পইণ্ট হৈ পৰিছে নেকি ৰাজধানী গুৱাহাটী আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই জালত পেলাইছে এটাৰ পাছত আনটো সন্দেহজনক বাংলাদেশী অসম আৰক্ষীৰ সীমান্ত শাখাৰ লকআপ ধৰিছে বাংলাদেশীৰে এটা শক্তিশালী দালাল চক্ৰই নেতৃত্ব লোৱা এই ভয়ংকৰ ঘটনাটোৰ মূল অভিকেন্দ্ৰ হিচাপে বিবেচিত হৈছে গুৱাহাটী বৃহৎ সিন্ডিকেটৰ মাজেৰে দালালে মেঘালয় পশ্চিমবংগৰ সীমান্তৰে অসমলৈ আনে এনে লোকক বিগত 3 সপ্তাহৰ খতিয়ান এনে ধৰণৰ 19 জুনত আৰ্যনগৰত ধৰা পৰিছিল 13 বাংলাদেশী 24 জুনত পল্টন বজাৰৰ লজত আটক হৈছিল 10 বাংলাদেশী 7 জুলাইত ৰেল ষ্টেচনত আৰক্ষীৰ জালত পৰিছিল 11 বাংলাদেশী কোনো ধৰণৰ বৈধ নথিপত্ৰ নথকা এনে লোকৰ আগ্ৰাসনে এতিয়া শংকিত কৰিছে গুৱাহাটীবাসীক কিন্তু আটাইতকৈ ভয়ংকৰ কথাটো হ'ল এতিয়াও আৰক্ষীয়ে ধৰিব পৰা নাই এই সমগ্ৰ নেটৱৰ্কটো পৰিচালনা কৰা মূল দালাল চক্ৰটোৰ কোনো এজন ব্যক্তি ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড যোগান ধৰি নিশাটোৰ ভিতৰতে ভাৰতীয় নাগৰিক সজাই তোলা হৈছে এই শক্তিশালী কলা চক্ৰটোৰ শিপা আচলতে কলৈকে বিস্তৃত ইয়াৰ শেষ বিচাৰি পাবনে অসম আৰক্ষীয়ে গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ